নমস্কাৰ শ্ৰোতা বন্ধুসকল, আপোনালোকক আজিৰ দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি মংগলবাৰ, ইংৰাজী মাহৰ ২৬ ডিচেম্বৰ ২০২৩, অসমীয়া মাহৰ ৯ পুহ, পূৰ্ণিমা তিথি, মৃগশিৰা নক্ষত্ৰ। সূৰ্য উদয় হ'ব ৬:২০ আৰু সূৰ্য অস্ত যাব ৪:৫৩। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফল। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ ব্যৱসায়ত সক্ৰিয়ভাৱে জড়িত থাকিব। আপুনি আপোনাৰ সংগীৰ ওচৰত আপোনাৰ মৰম প্ৰকাশ কৰিব পাৰে। আপুনি আপোনাৰ তিক্ত সম্পৰ্কবোৰ সংশোধন কৰাৰ সুযোগ পাব। হাতত কাম সম্পূৰ্ণ নোহোৱালৈকে আপুনি বিশ্ৰাম নল'ব। আপুনি কিছুমান যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ক্ৰীম, শুভ নম্বৰ হৈছে ২২। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ হচৌ দীঘৌ হচৈ এ উ আৰু ব আখৰৰ পৰা নাম আৰম্ভ হয়, তেওঁলোকৰ ৰাশিটো হ'ব বৃষ ৰাশি। মহিলা স্থানীয় লোকসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে অতিৰিক্ত সাৱধান হোৱাটো উচিত। মূত্ৰনলীৰ সংক্ৰমণে আপোনাক অসুবিধাত পেলাব পাৰে। আপোনাৰ অভদ্ৰতাই আনক অসন্তুষ্ট কৰিব। ফেশ্বন আৰু গ্লেমাৰ উদ্যোগৰ সৈতে জড়িতসকলৰ সমস্যা বৃদ্ধি পাব পাৰে। আপোনাৰ ধন কিছুমান অপ্ৰয়োজনীয় কামত খৰচ কৰা হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে লেভেণ্ডাৰ কালাৰ আৰু শুভ নম্বৰ হৈছে ৪৮। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ বিত্তীয় অৱস্থা ভাল থাকিব। আপোনাৰ পৰিয়ালত মৰম আৰু সুখ থাকিব। আপোনাৰ মানসিক অৱস্থা ইতিবাচক হ'ব। আপুনি আজি কৰ্মক্ষেত্ৰত বহুত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি আইনী বিবাদ জিকিব পাৰে। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল হৈছে মৌৱ কালাৰ আৰু শুভ নম্বৰ হৈছে ১। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজি কিছুমান বিত্তীয় সমস্যা হ'ব পাৰে। আপুনি প্ৰিয়জনৰ পৰা কিছু নেতিবাচক খবৰ পাব পাৰে। আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। আপুনি আপোনাৰ প্ৰেম সংগীৰ বিষয়ে চিন্তিত হ'ব পাৰে। আপোনাৰ দিনটো ধৈৰ্য্যৰে কটাওক। শ্ৰোতা বন্ধুসকল, শুভ নম্বৰ হৈছে ব্লু কালাৰ, শুভ নম্বৰ হৈছে ৩৩। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্মৰত পেছাদাৰীসকলে দৰমহা বৃদ্ধি পাব পাৰে। আপুনি কিছুমান ডাঙৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। হোটেল উদ্যোগৰ সৈতে জড়িত ব্যৱসায়ত বৃহৎ বিত্তীয় লাভ হ'ব পাৰে। অতিথিসকল আপোনাৰ ঘৰত উপস্থিত হ'ব। আপুনি ভৌতিক আৰাম আৰু বিলাসী জীৱনশৈলী উপভোগ কৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে গ্ৰীণ, শুভ নম্বৰ হৈছে ৩৯। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল,
আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ মৰমৰ সম্পৰ্ক থাকিব। আপুনি মূল্যৱান আৰু মূল্যৱান সামগ্ৰী ক্ৰয় কৰিবলৈ টকা খৰচ কৰিব পাৰে। কৰ্মস্থানত আপুনি অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা প্ৰাপ্ত কৰিব। আমদানি ৰপ্তানি ব্যৱসায়ত ৰাজহ বৃদ্ধি হ'ব। আপুনি নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে অৰেঞ্জ আৰু শুভ নম্বৰ হৈছে 26। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আজি উচ্চ পদস্থ বিষয়াসকলৰ সহায়ত আপোনাৰ কাম সহজে সম্পূৰ্ণ হ'ব। আপোনাৰ বিদেশ ভ্ৰমণত অহা বাধাবোৰ আঁতৰি যাব। আপুনি আশা কৰা অনুসৰি কিছুমান কাম নথকাৰ বাবে চিন্তিত হ'ব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। আপুনি সুন্দৰ খাদ্য উপভোগ কৰিব। শ্ৰোতা বন্ধুসকল, আজি দিনটোৰ শুভ ৰং হৈছে য়েল্লো, শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, এক শৃংখলাবদ্ধ দৈনন্দিন ৰুটিন বজাই ৰাখিব। নেতিবাচক চিন্তাই আপোনাক অসুবিধাত পেলাব। আপোনাৰ সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট নকৰিব। ভিত্তিহীন বিষয়ত আপোনাৰ খং নেহেৰুৱাব। হীৰাৰ সংকোচন আৰু বিষে আপোনাক কষ্ট দিব পাৰে। কোনো কাৰণত চৰকাৰ সম্পৰ্কীয় কামত বাধা আহিবও পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে পাৰ্পল আৰু শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আজি এজন বন্ধুৰ বিয়াত উপস্থিত থাকিব পাৰে। আপুনি কিছুমান অতি গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সৈতে উৎসাহিত হ'ব। আপোনাৰ পাৰিবাৰিক জীৱন আনন্দদায়ক হ'ব। আপুনি সদায়ে আপোনাৰ ভিতৰৰ কলিং শুনিব লাগে। অকলশৰীয়া স্থানীয় লোকসকলে এটা নতুন প্ৰেম সম্পৰ্কত সোমাই পৰিবও পাৰে। শ্ৰোতা বন্ধুসকল, আজি দিনটোৰ শুভ ৰং হৈছে ব্ৰাউন আৰু শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি নিষিদ্ধ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। অতিৰিক্ত টকা উপাৰ্জন কৰাৰ আপোনাৰ পৰিকল্পনা বিপৰীত হ'ব পাৰে। অতি সাৱধানে গাড়ী চলাওক। আপুনি কেৱল আপোনাৰ আগ্ৰহ অনুসৰি কাম কৰিলে সফলতা লাভ কৰিব। দিনটো সাধাৰণতে আপোনাৰ বাবে অনুকূল হ'ব, কিন্তু আপুনি কিছুমান কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে বিৰক্ত হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, আজি দিনটোৰ শুভ ৰং হৈছে গ্ৰে, শুভ নম্বৰ হৈছে 46। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে বন্ধত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। শিশুৱে প্ৰশংসা লাভ কৰিব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা ভাল থাকিব। বিশিষ্ট লোকৰ সৈতে পৰিচিতসকলে আপোনাক উপকৃত কৰিব। আপুনি আজি আপোনাৰ প্ৰিয়জনক প্ৰস্তাৱ দিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ৰেড, শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশি। ৰাশিটো হৈছে মীন ৰাশি।
শ্ৰোতা বন্ধুসকল, আজি আপুনি কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ নিকট আৰু প্ৰিয়জনে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। নতুন কাম আৰম্ভ কৰাত খৰখেদা নকৰিব। অপ্ৰয়োজনীয় কাৰ্যত নাযাব। পৰিয়ালৰ এজন সদস্যৰ অসুস্থ হ'ব পাৰে। আপোনাৰ বিবাহিত জীৱনত কিছু অসন্তুষ্টি থাকিব পাৰে। শ্ৰোতা বন্ধুসকল, আজি দিনটোৰ শুভ ৰং হৈছে মেৰুন, শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব, যাতে আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহক, নমস্কাৰ।